সোণোৱাল কছাৰীসকলৰ বাইথ পূজা হৈছে সোণোৱাল কছাৰীসকলৰ আত্মপৰিচয় এটা মেইন পূজা। এই পূজাৰ দ্বাৰা সোণোৱাল কছাৰী সমাজৰ নিজৰ সংস্কৃতিৰ পৰিচয় দাঙি ধৰে আৰু ইয়াৰ লগত গোটেই সমাজখনৰ আধ্যাত্মিকৰ লগতে গোটেই কালচাৰটো জড়িত হৈ আছে। আৰু প্ৰত্যেক মাৰ্চ মাহৰ শিৱৰাত্ৰিৰ দ্বিতীয় সোমবাৰ দিনা এই পূজা বাহিৰত মূল মন্দিৰৰ বাহিৰত আৰম্ভ হয় আৰু ইয়াত বিশেষকৈ আমাৰ ইয়াত 3 দিনীয়াকৈ কৰা হৈছে। দেওবাৰ দিনা দেও নমাই আৰু সোমবাৰ দিনা পূজা ভাগ কৰে আৰু মঙলবাৰ দিনা বিহু নমোৱা অনুষ্ঠানটো কৰে। তো এনেকৈ আমাৰ নীতি নিৰ্দেশনা আছে প্ৰত্যেক মন্দিৰত। অসমৰ এতিয়া 55টামান মন্দিৰত আজি এই বাইথ পূজাটো চলাই আছে আৰু আমি কেন্দ্ৰীয়ভাৱে চিলাপথাৰত আয়োজন কৰিছোঁ। যোৱা পৰহিৰ পৰা চিলাপথাৰত কেন্দ্ৰীয়ভাৱে বাইথ পূজাটো আৰম্ভ হৈ আছে। প্ৰত্যেক বছৰে কেন্দ্ৰীয়ভাৱে একোটা বাইথ মন্দিৰত মানে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় আৰু অসম চৰকাৰৰ পৃষ্ঠপোষকতাৰ ক্ষেত্ৰত এইবাৰ কোড অফ কণ্ডাক্ট লাগিলে কাৰণে অসম চৰকাৰে জড়িত হ'ব পৰা নাই, কিন্তু তেওঁলোকৰ যি পৃষ্ঠপোষকতা এইটো পূৰ্বতে যেনেকৈ কৰে তেনেকৈ কৰিছে। আৰু সৰ্বদা আজি তেখেত যিহেতু এটা সোণোৱাল কছাৰী সমাজৰ এটা পৰম্পৰা, এটা আধ্যাত্মিক এটা কেন্দ্ৰ, তো এই কেন্দ্ৰত তেখেতে আজি যাত্ৰা আৰম্ভ কৰিছে বিমানবন্দৰ। তাৰ আগমুহূৰ্তত তেখেতে আমাৰ বাইথৰ চৰণত তেখেতে সেৱা আগবঢ়াই গৈছে, যাতে তেওঁক আগন্তুক দিনত যিহেতু তেখেতে ডিব্ৰুগড় লোকসভাৰ তেখেতে প্ৰাৰ্থী, গতিকে তেখেতে আমাৰ বাইথ দেৱতাৰ ওচৰত শ্ৰীচৰণত আঁতৰলৈ তেখেতৰ যাত্ৰা আজি আৰম্ভ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।